নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গীতামণি দাসে আপোনালোকলৈ আজি এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ আৰু নতুন ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ কিটচেনৰ পৰা। আজি ভাবিছোঁ এটা নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ, যিটো আপোনালোকে এদিনো খাই নাই পোৱা বুলি মই অনুমান কৰিছোঁ। আহকচোন, কিটচেনলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আগবঢ়াইছোঁ। যিটো ৰেচিপি বনাম তাৰ বাবে মোক প্ৰয়োজন হৈছে এয়া কাজুৰ পেষ্ট আৰু এয়া পিঁয়াজ নহৰুৰ পেষ্ট আৰু এয়া হৈছে ৰসগোল্লা। ৰসগোল্লাটো যিহেতু সকলোৱে খাই ভাল পায়, আহকচোন আজি মই ৰসগোল্লা এটা আপোনালোকক ৰেচিপি আগবঢ়াইছোঁ। পেনখন গৰম হৈ যোৱাৰ লগে লগে আপুনি ৰিফাইনেই ব্যৱহাৰ কৰক নাইবা মিঠাতেলেই ব্যৱহাৰ, যিকোনো এটা ব্যৱহাৰ কৰিব পাৰিব। পিচি থোৱা পিঁয়াজ আৰু নহৰুখিনি তাত দি দিলোঁ। পিঁয়াজ নহৰুখিনি ইমান দেৰিলৈকে ভাজিব লাগিব যেতিয়ালৈকে পিঁয়াজ নহৰু গোন্ধটো নাইকিয়া নহয়। আৰু এতিয়া আমাৰ ভজা হৈ গ'ল, তাত অলপ মই নিমখ ব্যৱহাৰ কৰিছোঁ আৰু হালধি, যিহেতু আমাৰ হালধি আৰু নিমখটো খুবেই প্ৰয়োজন নহয় জানো, সেয়েহে আপুনি জোখমতে নিমখ আৰু হালধি ব্যৱহাৰ কৰিব। এতিয়া খুব ভালদৰে সেই মিশ্ৰণখিনি মিলাই ল'ম। এতিয়া আপোনালোকে দেখিবলৈ পাইছে মিশ্ৰণখিনি খুব সুন্দৰভাৱে ভাজি লোৱা হ'ল আৰু ইয়াতে অলপ ব্যৱহাৰ কৰিছিলোঁ জলকীয়া গুড়ি। জলকীয়া গুড়িটোৱে কালাৰটো অলপ সুন্দৰ কৰে আৰু জ্বলাৰো পৰিমাণটো বঢ়ায়। আৰু এইখিনি মিশ্ৰণ এতিয়া ভালদৰে অলপ সময় ভাজি ল'ম। ভাজি লোৱাৰ পাছত সেই মিশ্ৰণখিনিত আমি এটা তাজা পেকেটৰ গাখীৰ মিলাই দিম আৰু এয়া মিলাইছোঁ কাজু আৰু খিচমিচৰ পেষ্টটো। দেখিছে নহয় কিমান ধুনীয়া কালাৰ এটা আহিছে আৰু এইখিনি অলপ সময় ভাজি ল'লে তাৰ সোৱাদটো বেছি বাঢ়িব। এইবিধ এতিয়া সোৱাদকাৰী হ'বৰ বাবে মেইন বস্তুটো হৈছে ৰসগোল্লা। ৰসগোল্লাৰ ৰসখিনি আমি চেপি ল'লোঁ। চেপি লৈ ইয়াত আপোনাৰ যিমানজন ব্যক্তি হয় সেইজন ব্যক্তিৰ অনুসৰি ব্যৱহাৰ কৰিব। যিহেতু আমাৰ 5জন ব্যক্তি আছিল, 5জন ব্যক্তিৰ ধৰণে 5টা ৰসগোল্লা ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত দেখিছে নহয় গোটেই মিশ্ৰণখিনি ভালদৰে মিলাই লৈছোঁ। এতিয়া মোৰ তৈয়াৰ হৈ গ'ল ৰেচিপিটো, কিন্তু আপোনালোকক মই জনোৱা নাছিলোঁ ৰেচিপিটোৰ নাম কি, ৰসগোল্লা মালাই কাৰী। দেখিছে নহয়, এতিয়া খাই কেনেকুৱা পাওঁ সেইটো আপোনালোকক মই দেখুৱাই আছোঁ। আৰু তাৰ লগত খাবলৈ পটল ফ্ৰাই কৰিছোঁ। আৰু পটল ফ্ৰাই মোৰ বাবে খুবেই প্ৰিয়, মই খাই খুব ভাল পাওঁ এইদৰে পটল ফ্ৰাই কৰি। আপোনালোকে কোনে কোনে খাই ভাল পায়। আৰু লগতে বেঙেনাও ফ্ৰাই কৰিছোঁ। আৰু যিহেতু অকণমান আমি নিৰামিষকৈ খাব লৈছোঁ আৰু ইয়াত ঢেকীয়া শাক ভাজি কৰা হৈছে। আৰু আহক এতিয়া আপোনালোকক মই থালিখন প্ৰস্তুত কৰি দেখুৱাওঁ। এইখনেই হৈছে মোৰ আজিৰ নিৰামিষ থালি। আলু পিটিকা, জহা চাউলৰ ভাত, মিক্স দালি আৰু মালাই ৰসগোল্লা কাৰী, ঢেকীয়া শাকৰ ভাজি আৰু আপোনালোকে বেঙেনা ফ্ৰাই আৰু পটল ফ্ৰাইটো দেখা পাইছেই। আজি এই ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব, বিশেষকৈ মালাই ৰসগোল্লাৰ কাৰীখন। আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।